মণ্ডল সভাপতি বিভিন্ন বিষয়ববীয়া লগতে আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়াৰ উপস্থিত এক গুৰুত্বপূৰ্ণ সভা আমাৰ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰাংগণত হৈ গ'ল। আৰু ইয়াতে সিদ্ধান্ত হ'ল যিটো গাঁও সভাৰ সদস্যজন পলিটিকেল বেনাৰত নহয়, নিৰ্দলীয়ভাৱে হ'ব আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ কাৰণে আমি এখন কমিটি গঠন কৰি দিম। সেই কমিটিয়ে আৰু জিলা সমিতি বিধায়ক সাংসদৰ সকলো সহযোগত টিকট তাত ঘোষণা কৰিব আৰু জিলা পৰিষদৰ টিকট তেওঁলোকে পেনেল বনাব 3জনীয়া আৰু সেইখন ৰাজ্যিক সমিতিক দিব। ৰাজ্যিক নিৰ্বাচনী সমিতিয়ে জিলা পৰিষদৰ টিকেট অনুমোদন কৰিব। পৰিচালনা সমিতি গঠন কৰিছে হয়, 11জনীয়া মানে 21জনীয়া প্ৰতিটো পঞ্চায়ত স্তৰত এখন কমিটি গঠন কৰা হ'ব। জিলা ভিত্তিতো পৰিচালনা সমিতি গঠন জিলা ইতিমধ্যে আমাৰ জিলাতলি আছে, জিলাও আছে, মণ্ডলো আছে। কেৱল আমাৰ পঞ্চায়ত বডি এতিয়া নাছিলে, যিহেতু পঞ্চায়ত আমাৰ সমিতিয়ে নাই সংগঠনত, কিন্তু আমি পঞ্চায়ত মেনেজমেণ্ট কৰাৰ কাৰণে 21জনীয়া সমিতি এখন গঠন কৰাৰ কাৰণে আজি সভাত সিদ্ধান্ত লোৱা হয়। মিত্ৰতাৰ সন্দৰ্ভত কিবা আলোচনা মিত্ৰতা থাকিব, যিটো আমি মিত্ৰতাত আমাৰ চৰকাৰ আছে, নিশ্চিতভাৱে সমষ্টি লেভেলত আলোচনা কৰি এই মিত্ৰতাটো অক্ষুণ্ণ ৰাখিব। য'ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদীজীয়ে পঞ্চায়ত নিৰ্বাচনত কেনেধৰণে কি তাৰ ৰূপৰেখা হ'ব সেই সম্পৰ্কে আমাক অৱগত কৰে। বিশেষকৈ এইবাৰ যিহেতু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ গাঁও সভা সদস্যৰ ক্ষেত্ৰত দলীয় টিকেট দিয়া নহয়, গতিকে সকলো নিৰ্দলীয় প্ৰাৰ্থীয়েই হ'ব, কোনেও পাৰ্টীৰ টিকেটত ইলেকশ্যন নেখেলে। সেই সম্পৰ্কে নীতি নিৰ্দেশনা প্ৰদান কৰে AP আৰু জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদৰ সদস্য বা সদস্যা, তেওঁলোকৰ ক্ষেত্ৰত আমি পাৰ্টি টিকেট দিব। গতিকে 3খন বেলট পেপাৰেই হ'ব একোটা ৱাৰ্ডত, আৰু ইয়াক লৈ আমাৰ দলীয় যি নীতি নিৰ্দেশনা দিয়ে সেইখিনি প্ৰদান কৰে। মূলতঃ এখন আমাৰ সাংগঠনিক সভা। লখিমপুৰ আৰু ডিব্ৰুগড় সমষ্টিত আজি আমাৰ ডিব্ৰুগড়ত এখন আমাৰ গুৰুত্বপূৰ্ণ পঞ্চায়তী নিৰ্বাচনী সভাৰ প্ৰস্তুতি আমাৰ হ'ল। আৰু এই প্ৰস্তুতি সভাৰ পৰা আমাৰ আৰম্ভ হৈ আমি আগন্তুক আমাৰ পঞ্চায়ত নিৰ্বাচন এজ ৱেল এজ আমাৰ বিধানসভা ইলেকশ্যনৰো আমি চুই গৈছোঁ। আৰু আমি গোটেই কথাটো এতিয়াৰ পৰা আমি সেইটো আৰম্ভ কৰিছোঁ। আৰু আজি আমি যিবিলাক ব্যৱস্থা আমি হাতত লৈছোঁ, এই ব্যৱস্থাৰ জৰিয়তে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব, আৰু যিহেতু পঞ্চায়ত নিৰ্বাচনৰ মেম্বাৰসকলক আমাৰ কোনো দলীয় টিকটত খেলাৰ ব্যৱস্থা এইবাৰ নিৰ্বাচন আয়োগে ৰখা নাই। সেইকাৰণে আমি কৈছোঁ যে আমি যিসকলে নিৰ্দলীয় খেলিব তেওঁলোকে খেলিব, কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এই দুটাত আমাৰ দলীয় টিকেটত খেলাৰ ব্যৱস্থা কৰা হৈছে। এই গোটেই কথাবিলাক এটা খুব শৃংখলাবদ্ধভাৱে আমাৰ হৰিশ দ্বিবেদী আছিলে, আমাৰ ৰাজ্যিক সভাপতি মহোদয় আছিলে, আমি সকলোৱে বহিলোঁ, তপন গগৈ ডাঙৰীয়া আছিলে, আমাৰ বিধায়কসকল আছিলে, মন্ত্ৰী কেইবাজনো আছিলে, যোগেন মোহন ডাঙৰীয়া আছিলে, মই নিজেও আছিলোঁ। আৰু এই গোটেই কথাবিলাক আমি এনেকুৱা এটা ধৰণে চিন্তা চৰ্চা কৰিছোঁ যাতে কোনো কাৰণে আমাৰ ক'তো লেকিং থাকি নাযায়, ভুল আমাৰ থাকি নাযায়। সেইকাৰণে আমাৰ এটা এখন বিশ্লেষণ হ'ল। এই বিশ্লেষণৰ জৰিয়তে আমি গোটেই 4টা জোনত 4টা ক্লাষ্টাৰত আমি গোটেই অসমৰ এই ব্যৱস্থা হাতত লৈছোঁ। আৰু এই গুৰুত্বপূৰ্ণ সভাৰ পৰাই আমি পঞ্চায়তৰ নিৰ্বাচনৰ ৰণসিঙা বজালোঁ বুলি আজি ঘোষণা কৰিলোঁ। ইয়াত ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ হৰিশ দ্বিবেদী ডাঙৰীয়া, প্ৰভাৰী অসম প্ৰান্ত আহি আৰু প্ৰায় বিধায়কসকল, মন্ত্ৰীসকল, জিলা সভাপতিসকল, মণ্ডল সভাপতিলৈকে সকলোৱে আহি উপস্থিত হৈছে। মূলতঃ পঞ্চায়ত নিৰ্বাচনত আমাৰ যিহেতু ৱাৰ্ড মেম্বাৰসকলৰ কোনো চিম্বল নাথাকে, সেই ক্ষেত্ৰত ভাল মানুহক দায়িত্ব দি যাতে পঞ্চায়তটো দখল হয়, ৰাইজৰ কাম হ'ব লাগে, চৰকাৰী ধন সদব্যৱহাৰ হ'ব লাগে। আৰু তাৰ ওপৰত আমাৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ দলৰ চিম্বল থাকিব। এই চিম্বলৰ প্ৰাৰ্থীত আমাৰ দলৰ সামূহিকভাৱে আমি এইটো সিদ্ধান্ত কৰি আমি দলৰ ছিনিয়ৰজনক বা যোগ্যজনক আমি প্ৰাৰ্থী দিব লাগিব। ভাৱমূৰ্তি যাৰ উজ্জ্বল, তেনেকুৱা ধৰণৰ কথাবিলাকেই কৈছে। দল যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত অসমখনৰ বহু ভৱিষ্যত নিৰ্ভৰ কৰিছে, গতিকে আমি পঞ্চায়ত নিৰ্বাচনৰ সকলো সাধাৰণ শ্ৰেণীৰ ৰাইজৰ সেৱা কৰাৰ এইটো এটা ব্যৱস্থা থাকে, য'ত এই সপোন আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব। তাৰ কাৰণে সাংগঠনিকভাৱে জিলাসমূহ শক্তিশালী হ'বৰ কাৰণে আহ্বান জনাইছে। আমি আটাইকেইখন জিলা ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া হওক, যোৰহাটৰ পৰা আদি কৰি ধেমাজিলৈকে যোৰহাট সকলোখিনি তিতাবৰ আটাইখিনি আহি উপস্থিত হৈ আমি এক গধুৰ এখন আলোচনা হৈছে। আৰু ৰাষ্ট্ৰীয় সমিতিৰ ফালৰ পৰা যিখিনি নিৰ্দেশ আছে এইখিনিও আমাক জনাইছে। আমি ভাবোঁ এটা শৃংখলাবদ্ধভাৱে আমি দলৰ কাম কৰিম, এটাই
আৰু দলৰ প্ৰাৰ্থীক আমি জিকাম আৰু আমাৰ যিখিনি সাংগঠনিকভাৱে আমি কাৰ্যসূচী দিছে দলে ইতিমধ্যে যিখিনি ঘোষণা কৰিছে সেইখিনি আমি তৎপৰতাৰে ঘোষণা কৰিম। গতিকে বিশেষ আজি সাংগঠনিকভাৱে সকলো নতুন সভাপতি নিৰ্বাচনৰ পাছত প্ৰথম বৈঠক পাইছে নতুন সভাপতিসকলে, তেওঁলোকক শুভেচ্ছাও জনোৱা হৈছে আৰু তেওঁলোকে আগন্তুক দিনত নিষ্ঠা সততাৰে কাম যাতে কৰি দলটোক আগুৱাই লৈ যায় সেয়া আছিলে আমাৰ। তাৰ পৰৱৰ্তী সময়ত আমাৰ নিৰ্বাচনো আহি আছে, সাধাৰণ নিৰ্বাচন। গতিকে পঞ্চায়ত নিৰ্বাচনৰ পাছত এনে প্ৰতিটো নিৰ্বাচনেই আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। গতিকে এতিয়া সকলো ক্ষেত্ৰতে জয় হ'ব লাগে বা জয়ৰ এতিয়া জনসাধাৰণ যিহেতু বিজেপিৰ লগত আছে, উন্নয়ন যেতিয়া চাৰিওফালে ধাৱমান হৈছে, প্ৰগতিমুখ দেখিছে অসমৰ ৰাইজে, গতিকে আমি এতিয়া ৰাইজৰ ওচৰত যোৱাৰ যথেষ্ট আমাৰ স্থল আছে, সুবিধা আছে। গতিকে এইখিনি মিত্ৰতাটো থাকিব। অসম গণ পৰিষদ, BPF এনেধৰণে আমাৰ যিটো মিত্ৰতা দল চৰকাৰখন মিত্ৰতা দলৰ চৰকাৰ, মিত্ৰতাটো থাকিব। কিন্তু জিলা সভাপতিক দায়িত্ব দিছে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত, ধৰি লওক AP হওক, JPC হওক বা ৱাৰ্ড যি মিত্ৰতা হয় জিলা ফালৰ পৰা ৰাষ্ট্ৰীয় ফালৰ পৰা কোনো ধৰণৰ নিৰ্দেশনা নিদিয়ে। জিলা ভিত্তিত তৃণমূল পৰ্যায়ত এইখিনি মিত্ৰতা কৰি আগুৱাবৰ কাৰণে অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।